চৰণেহে জানে মৰণৰ ঠাই। ট্ৰেকিঙৰ বাবে গৈ অকালতে প্ৰাণ হেৰুৱালে চিলাপথাৰৰ এগৰাকী নৌ সেনা বিষয়াই। চিলাপথাৰ অঞ্চলৰ ডিমৌৰ নিবাসী বলিন তায়েঙৰ পুত্ৰ তথা ভাৰতীয় নৌ সেনাৰ বিষয়া ৩০ বছৰীয়া নৱনীল তায়েঙে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ঘটনাই গভীৰ শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে কলকাতাত নৌসেনাত কৰ্মৰত যুৱকজনে ৫ দিন পূৰ্বে উত্তৰাখণ্ডৰ এটা সুউচ্চ মন্দিৰত ট্ৰেকিং কৰিবলৈ বুলি যায়। সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩৬০০ মিটাৰ উচ্চতাৰ ৰুদ্ৰনাথ মন্দিৰৰ সমীপত ট্ৰেকিঙত থকা অৱস্থাতে শ্বাস প্ৰশ্বাসজনিত কষ্ট অনুভৱ কৰি শেষ নিশ্বাস ত্যাগ কৰে নৌসেনা বিষয়াগৰাকীয়ে। উল্লেখযোগ্য যে চিলাপথাৰ ডনবক্সৰ পৰা মেট্ৰিক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৮ বছৰ আগতে নৌসেনাত ভৰ্তি হৈছিল সেনা বিষয়াজন। ট্ৰেকিং কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা নৌসেনা বিষয়াগৰাকীৰ আকস্মিক মৃত্যুৰ ঘটনাত কান্দোনৰ ৰোল উঠিছে সমগ্ৰ অঞ্চলটোত। আজি মোহনবাৰী বিমানবন্দৰৰ পৰা যুৱকজনৰ মৃতদেহ নিজা বাসভৱনত উপস্থিত হোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এইটো আমাৰ বৰ অতিকৈ ক্ষতি, যিহেতু আমাৰ এই অঞ্চলত তেখেতেই প্ৰথম আছিল আমাৰ নেভিলৈ যোৱা, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে কৰ্মৰত অৱস্থাতেই ঢুকোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ সদৌ আমাৰ ধেমাজি জিলাত ক্ষতি হৈছে, বৰকৈ ক্ষতি হৈছে, যিহেতু তেওঁৱেই প্ৰথম আছিল আমাৰ এই অঞ্চলৰ পৰা নেভিত ছাৰ্ভিচ পোৱা আমাৰ নৱনীল তায়েং। তেখেতৰ মৃত্যুৱে আমাৰ এই জেগাত বৰ ক্ষতি কৰিছে আৰু সকলোৱে তাৰমানে মৰ্মাহত হৈছোঁ, আৰু তেখেত অকালতে মৃত্যু হোৱাৰ কাৰণে আমি বেদনাদায়কেৰে আমি একোৱেই ক'ব নোৱাৰা হৈছোঁ। আগৰপৰাই অতি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ ডিমৌ অঞ্চলৰ প্ৰাক্তন অধ্যক্ষ বলিন তায়েঙৰ সুপুত্ৰ আমাৰ নৱনীল তায়েং, মোৰ দাদা, তেখেতে আপোনাৰ কলকাতাত নেভি অফিচিয়েল হিচাপে কাম কৰি আছিলে। তেখেতে বিশেষ এটা ৰুদ্ৰনাথ বুলি যিটো এটা আমাৰ ইণ্ডিয়াৰ ভিতৰত কঠিনতম ট্ৰেক, এই ট্ৰেকটোত তেখেতে ট্ৰেকলৈ যাওঁতে তেখেতৰ বিশেষ স্বাস্থ্যৰ অৱনতি ঘটি উশাহ নিশাহ ল'ব নোৱাৰাৰ ফলত তেখেতৰ মৃত্যু হয় বুলি আমাক তাৰ স্থানীয় চমলি থানাৰ তাৰ স্থানীয় থানাই আমাক জনাবলৈ দিয়ে। আমি তাত গৈ আমি গম পাওঁ যে হয়, কথাটোতো মিছা নহয়। বিশেষ স্বাস্থ্যৰ তেখেত অৱনতি, উশাহ নিশাহ লোৱা কষ্ট পালে, বহুত ওপৰত আছিলে যেতিয়া ট্ৰেকটো, আৰু তেখেতক নমাই আনোতেও তাত, কাৰণ তালৈ কোনো গাড়ী ঘোঁৰা যোৱাটো অসম্ভৱ, মানুহে ষ্ট্ৰেচাৰত লৈ অহাৰ কাৰণে অলপ টাইম লগা আৰু চিকিৎসাৰ অভাৱতে বুলি ক'ব লাগিব, চিকিৎসাৰ অভাৱত তেখেতে মৃত্যুক সাৱটি লয়।